গুড ইভিনিং ফ্ৰেণ্ডছ, দিয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পৰিৱেশটো দেখি আপোনালোকে কেনেকুৱা দেখিছে বাৰু? আজি আছিলে তলাতল ঘৰৰ ফিল্ডত যিটো আঁচনি আপোনালোকে সকলোৱে হয়তো গম পায়। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত যিবিলাক আত্মসহায়ক গোট আছে, য'ত মহিলাসকলক নিজে স্বাৱলম্বী হোৱাৰ কাৰণে 10,000 টকা কিস্তি হিচাপে দি নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ যিটো চৰকাৰৰ ফালৰ পৰা এটা সুবিধা দিয়া হৈছে, তাৰে এই অনুষ্ঠান ভাগ আছিলে। আৰু এই অনুষ্ঠান ভাগ আপোনাৰ তলাতল ঘৰৰ ফিল্ডত পতা হৈছিলে। তাত আমাৰ সকলোৰে সন্মানীয় ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো উপস্থিত আছিলে। তেখেত উপস্থিত হোৱাৰ আগতে যি গীত পৰিৱেশন কৰিছিলে, তাৰ সহযোগিতা সকলোৱে কৰিছিলে আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।